ইতিমধ্যে আমাৰ দলৰ বিধায়ক দলৰ উপ দলপতি মহাশয়ে আপোনালোকক বিষয়টো অৱগত কৰিছে। এই ক্ষেত্ৰত আমাৰ প্ৰতিক্ৰিয়া হ'ল যে ভাৰতবৰ্ষৰ ভিতৰতে অসম ৰাজ্যৰ যিটো শিক্ষা বিভাগ আছে এই শিক্ষা বিভাগটো অতিকে ৰুগীয়া এক অদক্ষ বিভাগ এটা, যিটো বিভাগত আজি বছৰ বছৰ ধৰি শিক্ষাৰ লগত বিভিন্ন বিসংগতিয়ে গা কৰি উঠিছে। আজি আপোনালোকে দেখিছে সমগ্ৰ বিষয়টোত যদি আপোনালোকে দৃষ্টি নিক্ষেপ কৰে, ইতিমধ্যে আপোনালোকে বজাইছে, আপোনালোকে দেখুৱাইছে অসমৰ ৰাইজক যে এই বিভাগটোতেই যিমান ডাঙৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ যিবোৰ বিষয় জড়িত হৈ থাকে এই বিষয়বোৰৰ ওপৰত এই বিভাগটোৱে আটাইতকৈ বেছি গাফিলতি কৰে, এই বিভাগটোৱে আটাইতকৈ বেছি তাৰমানে অসুবিধাৰ সৃষ্টি কৰে। প্ৰশ্ন কাকত ফাদিলৰ পৰা আদি কৰি প্ৰশ্ন কাকত জ্বলি যোৱা, প্ৰশ্ন কাকত গৰুই খোৱা, তাৰ পিছত এখন ব্যক্তিগত চৰকাৰী ব্যক্তিগত শিক্ষানুষ্ঠানৰ লগত চৰকাৰী এটা শিক্ষানুষ্ঠানৰ চৰকাৰী এটা শিক্ষাৰ বিভাগৰ যিটো প্ৰশ্ন কাকতৰ যিটো সাদৃশ্য, এই সাদৃশ্যই কিন্তু এটা কথা ভয়ানকভাৱে প্ৰতিপন্ন কৰে যে কৰবাত নহয় কৰবাত এই চৰকাৰখন আৰু এই শিক্ষা বিভাগটোই কৰবাত নহয় কৰবাত কোনোবাখিনি নহয় কোনোবা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতলৈকে এওঁলোকে হেতালি খেলিবৰ কাৰণে আৰম্ভ কৰিছে। এই কথাটো আমি আজি আপোনালোকৰ জৰিয়তে স্পষ্ট কৰি দিব বিচাৰো, যদি ৰাজ্য চৰকাৰে শিক্ষা বিভাগত থকা এই বিসংগতিসমূহ অনতিপলমে দূৰ নকৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ এওঁলোকে যি হেতালি খেলিব আৰম্ভ কৰিছে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আমি ইতিমধ্যেই প্ৰস্তুত হৈছো। এই কথাটো আপোনালোকক জনাও যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ যিজন সচিব প্ৰধান বৰ্তমান কমলজ্যোতি গগৈ, এইজন শিক্ষা বিষয়াই অসম মাধ্যমিক শিক্ষা সংসদতো তেখেতে সচিব প্ৰধান আছিল যেতিয়া তেওঁৰ দিনতেই গৰুৱে খাইছিলে প্ৰশ্ন কাকত, তেওঁৰ দিনতে প্ৰশ্ন কাকতৰ বিসংগতি হৈছিলে। আজি সেইজন ব্যক্তি আকৌ উচ্চতৰ মাধ্যমিকৰ সচিব প্ৰধান। গতিকে এনেকুৱা এজন অদক্ষ ব্যক্তিৰ অধীনত শিক্ষা বিভাগটো সম্পূৰ্ণৰূপে নিৰাপদ নহয়, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত নিৰাপদ নহয়। গতিকে এনেকুৱা এজন ব্যক্তিক এই বিষয়ৰ পৰা এই বাবৰ পৰা অনতিপলমে ৰাজ্য চৰকাৰে অপসাৰণ কৰিব লাগে আৰু শিক্ষা বিভাগটো সম্পূৰ্ণ নিকা কৰিব লাগে। আৰু যদি এনেকুৱা নহয়, যদি ৰাজ্য চৰকাৰখনে ভাবিছে যে শিক্ষা বিভাগটো এনেকুৱা কিছুমান অদক্ষ ব্যক্তিৰ হাতত তুলি দি সমগ্ৰ শিক্ষা ব্যৱস্থাটো তেওঁলোকে ভবামতে গেৰুৱাকৰণ কৰিব বিচাৰিছে বিজেপিয়ে, তেতিয়াহ'লে তেওঁলোকে এইটো ভুল ভাবিছে। শিক্ষা বিভাগক কোনো কাৰণত গেৰুৱাকৰণ কৰিব দিয়া নহ'ব। শিক্ষাৰ লগত সংগতি থকা যিকোনো বিষয়ত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত সংগতি থকা যিকোনো বিষয়ৰ লগত ৰাজ্য চৰকাৰে যদি কোনোবাখিনিত কোনোবা অদক্ষ বিষয়ৰ জৰিয়তে আপোচ কৰিব বিচাৰে সেই সিদ্ধান্ত কোনোপধ্যে মানি লোৱা নহ'ব। আজি কিছুদিন আপোনালোকে দেখুৱাইছিলে যে হোমিঅ'পেথিক ছাত্ৰ সন্থাই তেওঁলোকৰ দাবীসমূহ লৈ যি ধৰ্ণা কাৰ্যসূচী লাষ্টগেটত তেওঁলোকে কৰিছিলে, তাত দেখিছিলে ৰাজ্য চৰকাৰে কেনেদৰে পুলিচ বাহিনী লগাই সেইসকল ছাত্ৰক কি হিচাপে তেওঁলোকে গুৰুলাগুৰুলকৈ পিটিছিল, অথচ তেওঁলোকক মাতি আনি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাতহে গুৰুত্ব দিব লাগিছিল। বাল্কি সেইখিনি নকৰি গুৰুলাগুৰুলকৈ পিটি তেওঁলোকক অতি অমানৱীয়ভাৱে সেই প্ৰতিবাদটোক তেওঁ মুখিমূৰ কৰি দিছিলে। যদি ৰাজ্য চৰকাৰে যদি এই ছাত্ৰ ছাত্ৰীসমূহৰ সমস্যাসমূহক যদি তেওঁলোকে সমাধান কৰিব একেবাৰে ইচ্ছুক নহয়, তেতিয়াহ'লে তেওঁলোকৰ যিবিলাক দাবী আছিল সেই দাবী সম্পূৰ্ণ ন্যায়সংগত দাবী আছিল। আন্তঃগাঁথনিৰ দাবী আছিলে, তেওঁলোকৰ সংস্থাপনৰ দাবী আছিলে, তেওঁলোকৰ ৰিনোভেশ্যনৰ দাবী আছিলে, তেওঁলোকৰ ভাত্তাৰ দাবী আছিলে, এই সকলোবোৰ ন্যায়সংগত দাবী। এই ন্যায়সংগত দাবীসমূহক যেতিয়া তেওঁলোকে প্ৰতিবাদ কৰি পেলাই তেওঁলোকে দাবীসমূহ উত্থাপন কৰিবলগীয়া হৈছিলে, সেই সময়ত ৰাজ্য চৰকাৰে সেই দাবীসমূহৰ লগত আলোচনা কৰাৰ বিপৰীতে তেওঁলোকক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছে। এই ঘটনাটোক আমি অতি তীব্ৰ ভাষাৰে গৰিহণা দিছো। পৰৱৰ্তী সময়ত ছাত্ৰ ছাত্ৰীৰ দাবী সন্মিলিত যিকোনো বিষয় যদি ৰাজ্য চৰকাৰৰ আগত উপস্থাপন কৰাৰ কাৰণে এনেকুৱা প্ৰতিবাদী কাৰ্যসূচী লোৱাত যদি ৰাজ্য চৰকাৰে এই প্ৰতিবাদী কণ্ঠক এই প্ৰতিবাদী কাৰ্যক যদি বলপূৰ্বকভাৱে দমন কৰিব বিচাৰে, তেতিয়াহ'লে ৰাজ্য চৰকাৰক আজিৰ তাৰিখত আমি সকীয়াই দি থওঁ অনাগত সময়ত ৰাজ্য চৰকাৰে ইয়াৰ পৰিণাম অতি ভয়াৱহভাৱে ভুগিব লাগিব। ধন্যবাদ।